জাষ্ট লগত যোৱাৰ কাৰণে এতিয়া হেৰি হিচাপে ধৰিছে অভিজিত দাস। আমি কাকো মৰা নাই, আমি জাষ্ট লগত থোৱাৰ কাৰণে হেৰি হ'ল। একদম লাষ্টৰ টাইমত দেই উশাহ চোশাহ ল'ব পৰা নাই, তেতিয়া মানে মোৰ হাতটো এনেকৈ ধৰিছে সি মানে একো ন পইচা ঘূৰাই নিদিলে আমাৰ ভাইটিক লৈ গুচি গ'ল দাদা। ৩,০০০ টকা কাৰণে ভাইটিক মাৰি দিলে। আমাৰ ভাইটিৰ পৰা লৈছিলে দাদা, আমাৰ ভাইটিৰ পৰা লৈছিলে। এই 3টা ল'ৰাই মাতিছিলে, আমি গম নাপাওঁ তেনেকে ভালকে। থেংক ইউ। মানে সি ক্ৰিকেট খেলিব যোৱা প্লেন আছিলে তাত, শ্লোকৰ আৰু শ্লোক হৈছে মোৰ ক'ব গ'লে সি ভাইটিয়ে সি কালি বুলি নহয়, সি আগতো মোৰ লগত গৈছে। কিন্তু মানে ঘটনাটো শুনক, আমি যেতিয়া তাত গৈ পাইছোঁ দেখিছোঁ সি পূৰা নীলা হৈ আছে। আমি মানে গম নাপাওঁ সি সি একো খোৱা নাই বাৰু। তোমালোক কেইজন গৈছিলা? আমি টোটেল 4জন গৈছিলোঁ। লগত কোন কোন গৈছিলে? লগত পোৱালি 2জনে গৈছে। কি নাম? শান্তনু আৰু দেৱজিৎ। শান্তনু আৰু দেৱজিৎ ফুল নামকেইটা কোৱা। শান্তনু চন্দ্ৰ আৰু দেৱজিৎ দাস। তাহাঁতৰ ঘৰ ক'ত? সিহঁতৰ তাতে আগতে একেলগে থাকা? কোন গোটেই 4জন? নহয়, সিহঁতি দুটা তাৰমানে শ্লোকৰ এতিয়া সি